In the basket. Very good. On the chair. Very good. Under the chair. Very good. In front of the chair. Very good. Above the chair. Very good. Next to the chair. Very good. Hakole buji pala? In the basket. Mane basketor uporot na bhitorot? Bhitorot. On the chair. Sokikhonor uporot. Hai nai? Under the chair. Sokikhonor তলত. In front of the chair. চকীখনৰ সন্মুখত. Above the chair. চকীখনৰ ওপৰত. Next to the chair. চকীখনৰ কাষত. হৈছেনে? In the basket. Very good. Very good. On the chair. Very good. Under the chair. Very good. In front of the chair. In front মানে সন্মুখত থকা. Above the chair. চকীখনৰ ওপৰত কিন্তু হি চকীখন চুই থাকিব নালাগিব হয় নাই? তাৰ পিছতো next to the chair. চকীখনৰ কাষত. Navadip put the ball in the basket. কি কৰিলে? বাস্কেটত কি কৰিলে? বাস্কেটত ভৰাই দিলে. এইটো ভৰাই দিয়াটো in on the chair. এইটো কি হ'ল? চেয়াৰখনৰ ওপৰত থলে হয় নাই? Under the chair. Under মানে কি তেতিয়াহ'লে? তলত হয় নাই? Under the chair. Next, in front of the chair. কি কৰিলে? In front of মানে সন্মুখত. চকীখনৰ সন্মুখত থলে. Above the chair. Above the chair মানে চকীখনৰ ওপৰতে কিন্তু চকীখনত লাগি থাকিব নোৱাৰিব হয় নাই? যদি লাগি থাকে তেতিয়াহ'লে এইটো হ'ব on the chair হৈ যাব. যেটো আমাৰ ইয়াত আমি শিকিছিলো. On the chair মানে চকীখনত থৈ দিব লাগিব. আৰু above the chair বুলি ক'লে মানে চকীখনৰ ওপৰত কিন্তু ওপৰত আমি ধৰি দিব লাগিব. চকীখনত টাচ হৈ থাকিব নালাগিব হয় নাই? Next to the chair. Next to chair মানে চকীখনৰ পিছত হয় নাই? সকলোৱে বুজি পালে? হাত চাপাই দিয়া. In the basket মানে বাস্কেটৰ ভিতৰত হয় নাই? বাস্কেটৰ ভিতৰত আছে. In the basket মানে বাস্কেটৰ ভিতৰত আছে. On the chair. ক'ত আছে? ওপৰত. আৰু চকীখনত চুই থাকিব লাগিব হয় নাই? তেতিয়া on the chair বুলি ক'ব পাৰিম. Under the chair. এইটো হৈছে নে? Under the chair হৈছে নে? নাই হোৱা. তলত সোমাই দিব লাগিব. তেতিয়াহে under হ'ব. সন্মুখত থলে হ'ব জানো? নহ'ব হয় নাই? Under the chair মানে চকীখনৰ তলত. তাৰ পিছতো কি আছিলে? এবাৰ in front of the chair. চকীখনৰ আগত বা সন্মুখত. Above the chair. চকীখনৰ ওপৰত কিন্তু চকীখন চুই থাকিব নালাগিব হয় নাই? এবাৰ next to the chair. চকীখনৰ কাষত বা চকীখনৰ সাইডত হয় নাই? next to মানে সকলোৱে বুজি পালা? এবাৰ তোমালোকে এইবোৰ বহিত লিখি লোৱা. in মানে
ইন মানে কি ভিতৰত অন মানে ওপৰত কিন্তু সেইটো মানে টাচ হৈ থাকিব লাগিব মানে লাগি থাকিব লাগিব যেনেকৈ চকীখনত অন দ্য চেয়াৰ বুলি কৈছিলোঁ চকীখনৰ ওপৰত থৈ দিব লাগিব অন দ্য চেয়াৰ এইটো হয় নাই আৰু আণ্ডাৰ মানে তলত ইন ফ্ৰণ্ট অফ মানে সন্মুখত এবভ মানে ওপৰত নেক্সট টু মানে পিছত আৰু এবভ মানে ওপৰত কিন্তু সি চুই থাকিব নালাগিব মানে টাচ হৈ থাকিব নালাগিব যেনেকৈ ফেনখন ক'ত আছে এবভ আৱাৰ হেড ফেনখন আমাৰ মূৰত চুই আছে জানো নাই সেইকাৰণে সেইটো এবভ হ'ব আৰু যদি সি চুই থাকে তেতিয়াহ'লে অন 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 হ'ব যেনেকৈ চুলিখিনি আমাৰ মূৰত আছে অন দ্য হেড সকলোৱে বুজি পালা